নমস্কাৰ। এতিয়া যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগত এপ্লাই কৰোঁতে ভুল হৈছিলে তেওঁলোকে এতিয়া আৰু কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোকক মই এটা স্ক্ৰীনত নাম্বাৰ দিছোঁ, এই নাম্বাৰটো আপোনালোকে কণ্টেক্ট কৰি ঘৰতে বহি আপোনাৰ যিটো ভুল হৈছে সেই ভুলটো শুধৰণি কৰিব পাৰিব। এতিয়া মোক বহুতে পাৰ্চনেলি মেছেজ কৰিছে আৰু ভিডিঅ' সময়ত কমেণ্ট কৰে যে তেওঁলোকে যেতিয়া এপ্লাই কৰিছিল সেই এপ্লাই কৰোঁতে বিভিন্ন ধৰণৰ ভুল হৈছে আৰু বিশেষকৈ কেইজনমানৰ ক্ষেত্ৰত এনেকুৱা আছে যে তেওঁলোকে এতিয়া অসম বন বিভাগত এপ্লাই কৰিব নোৱাৰা হৈছে। কিয়নো তেওঁলোকে যেতিয়া অসম আৰক্ষীত এপ্লাই কৰিছিল তেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰোঁতে কোৱালিফিকেশ্যন মাত্ৰ 10 পাছ দেখাই অকল এবিধ এপ্লাই কৰিলে। এতিয়া তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী পাছ কিন্তু ফৰেষ্ট গাৰ্ড নাইবা গেম মাৰ্চাত এপ্লাই কৰিব পৰা নাই, কিন্তু তেওঁলোকৰ কোৱালিফিকেশ্যনটো ভুলকৈ ভৰাই দিলে। এতিয়া তেওঁলোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকক মই স্ক্ৰীনত যিটো নাম্বাৰ দিছোঁ সেই নাম্বাৰটো কণ্টেক্ট কৰক, আপোনালোকক সকলোখিনি শুধৰাই ধুনীয়াকৈ এপ্লাই কৰি দিব। আৰু যিসকলে এপ্লাই কৰা নাই, নতুনকৈ এপ্লাই কৰিম বুলি ভাবি আছে, তেওঁলোকেও এই স্ক্ৰীনত দিয়া নাম্বাৰটো কণ্টেক্ট কৰক আৰু আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি পঠাই দিয়ক, আপোনালোকক ধুনীয়াকৈ এপ্লাই কৰি পঠাই দিব। আৰু এই ভিডিঅ'টো আপোনালোকৰ যিসকল বন্ধু বান্ধৱী, দাদা বাইদেউ নাইবা ভাইটি ভণ্টি বিভিন্ন ধৰণৰ সমস্যা আছে সকলোকে শ্বেয়াৰ কৰি দিয়ক, যাতে কাৰো পাছত কোনো আপোনালোকৰ সমস্যা নহয়, যাতে সকলোৱে এতিয়া ধুনীয়াকৈ ঠিক কৰিব পাৰে। কাৰণ হাতত এতিয়া সময় থাকোঁতে আপুনি ঠিক কৰি লওক। 8 তাৰিখলৈকে সময় আছে, এই 8 তাৰিখৰ ভিতৰতে আপোনালোকে ঠিক কৰাই লওক। ধন্যবাদ।